ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অনুৰোধ থাকিল। কিছুমান কথা কম, হয়তো কথাখিনি শুনাৰ পিছত আপোনাৰো মনটো সলনি হ'ব পাৰে। পৃথিৱীলৈ অহাৰ খবৰটো 9 মাহ আগতেই জানিব পৰা যায়, কিন্তু পৃথিৱীৰ পৰা যোৱাৰ খবৰ 9 ছেকেণ্ড আগতেও জানিব পৰা নাযায়। কষ্ট সহ্য কৰা মানুহবোৰ এদিন সুখী হ'বই, কিন্তু যিসকলে মানুহক কষ্ট দিয়ে তেওঁলোক কেতিয়াও সুখী হ'ব নোৱাৰে। সেয়েহে জীৱনত প্ৰাণ খুলি জীয়াই থাকিবলৈ চেষ্টা কৰক। ঘৰৰ ভিতৰত যিমান মন যায় কান্দক, কিন্তু দুৱাৰখন খোলাৰ সময়ত সদায় হাঁহি মুখে খুলিব। কাৰণ যদি কোনোবাই দেখে আপুনি ভাঙি পৰিছে, তেনেহ'লে সিহঁতে আপোনাক আৰু বেছি ভাঙি পেলাবলৈ চেষ্টা কৰিব। বৰ্তমান মানুহৰ প্ৰিয় হ'ব গ'লেও অৰ্থনৈতিক যোগ্যতা লাগে। অৰ্থশূন্য মানুহ কেতিয়াও কাৰো প্ৰিয় হ'ব নোৱাৰে। মানুহে তেওঁৰ জীৱনৰ ভুলবোৰ তেতিয়াই বুজিব পাৰে, যেতিয়া এটি ভুলৰ কাৰণে জীৱনৰ পৰা বহু কিবা হেৰাই যায়। কাজিয়াৰ সময়ত মূৰটো সদায় শীতল কৰি কথা পাতিব লাগে। মনত ৰাখিব যে কাজিয়াবোৰ এদিন নহয় এদিন ঠিক হ'ব পাৰে, কিন্তু হৃদয় কাটি তেজ ওলোৱা নিচিনা কথাবোৰ কেতিয়াও ঠিক নহয়। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বল বুলি ভাবে। আঘাত পাহৰি যোৱাটো সহজ, কিন্তু অপমান পাহৰি যোৱাটো ইমান সহজ নহয়। কোনো কামত হাৰ নামানিব। মনত ৰাখিব, কামটো সহজ হ'লে সকলোৱে কৰিলেহেঁতেন। টকা নথকা পুৰুষ আৰু সৌন্দৰ্যবিহীন নাৰীৰ সঁচাকৈয়ে কোনো মূল্য নাই। সদায় অৱহেলিত হৈ থাকে, কেতিয়াবা সমাজৰ কাষত আৰু কেতিয়াবা আপোন মানুহৰ কাষত। মা হ'ল এনেকুৱা এটা বেংক, য'ত আমি আমাৰ সকলো খং, অভিমান, কষ্ট জমা ৰাখিব পাৰোঁ। আৰু দেউতা হ'ল এনেকুৱা এখন ক্ৰেডিট কাৰ্ড, যাৰ সহায়ত আমি পৃথিৱীৰ সকলো সুখ কিনিব পাৰোঁ। পাৰিলে মিছা কোৱাৰ অভ্যাস বন্ধ কৰক। হয়তো আপোনাৰ মিছা কোৱাই এদিন আপোনাৰ জীৱন ধ্বংসৰ কাৰণ হৈ পৰিব। জীৱনটো এনেকুৱাই, কেতিয়াবা এনে লাগে আপুনি যেন সকলোতকৈ বেছি সুখী, আৰু কেতিয়াবা এনে লাগিব যেন আপোনাতকৈ দুখী আৰু কোনো নাই। কাৰোবাৰ অৱহেলাৰ মানে জীৱন শেষ নহয়। এজনৰ কাষত মূল্যহীন হ'ব পৰা সকলোৰে কাষত মূল্যহীন নহয়। ধৈৰ্য ধৰক, মনক শক্তিশালী কৰক। মনত ৰাখিব, সময় সদায় এটা অৱস্থাত নাথাকে। বেয়া সময়ৰ পিছত ভাল সময় আহিবই। দূৰত্বই সম্পৰ্ক নষ্ট নকৰে, সম্পৰ্ক নষ্ট কৰে অৱহেলাই। কিছুমান মানুহে আপোনাক সিমানখিনি ভাল পাব যিমানখিনি আপোনাক ব্যৱহাৰ কৰিব পাৰিব। তেওঁলোকৰ অসাধাৰণ প্ৰেম তেতিয়াই থমকি ৰ'ব যেতিয়া তেওঁলোকৰ স্বাৰ্থ পূৰণ হ'ব। অতীতৰ কথা ভাবি লাভ নাই, কাৰণ সেইটো হেৰাই গৈছে। বৰ্তমানক লৈ ভাবক, কাৰণ ভৱিষ্যত আপোনাৰ বাবে অপেক্ষা কৰি আছে। কম কথা কওক, বেছি চিন্তা কৰক। মনত ৰাখিব, যিটো মাছে মুখ বন্ধ কৰি ৰাখে, সেইটো মাছ কেতিয়াও বৰশীত ধৰা নপৰে। সকলো সময়ত নিজৰ সিদ্ধান্ত মতে চলক, কাৰণ এই দুনিয়াত কোনেও কাৰো ভাল হোৱাটো নিবিচাৰে। জীৱনত কেতিয়াও তিনিজনক ক্ষমা কৰিবলৈ নাই। যিয়ে ভালপোৱাৰ নামত অভিনয় কৰে, যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে, আৰু যিয়ে বিশ্বাসক অসন্মান কৰে। চেহেৰাৰ প্ৰেমত পৰিলে তেওঁক পাহৰিব পাৰি, কিন্তু কথাৰ প্ৰেমত পৰিলে পাহৰিব নোৱাৰি। পৰিস্থিতি যিকোনো সময়তে সলনি হ'ব পাৰে, গতিকে জীৱনত কাকো আঘাত নিদিব। আজি আপুনি হয়তো বহু শক্তিশালী, কিন্তু সময় আপোনাতকৈও শক্তিশালী। পত্নীৰ মূল্য তেতিয়াই বুজি পাব, যেতিয়া আপুনি অসুস্থ হৈ বিচনাত পৰি থাকিব। তেতিয়া পত্নী অবিহনে সেৱা কৰিবলৈ কাকো নাপাব। পত্নী স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শুভাকাংক্ষী। সুখী হোৱাৰ এটা মন্ত্ৰ আছে, আশা কেৱল নিজৰ ওপৰত ৰাখক, আন কাৰোবাৰ ওপৰত নহয়। সময়বোৰ বেয়া হ'লে বহু কিবাই বেয়া হৈ যায়। আনকি আপোনাক ভালদৰে বুজি পোৱা, ভালদৰে চিনি পোৱা মানুহজনো আঁতৰি যায়। যিয়ে তোমাক আঘাত দিছে, তেওঁক পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা যি শিক্ষা পাইছা, সেয়া কেতিয়াও পাহৰিব নাযাবা। কাৰোবাৰ পৰা কষ্ট পালে ভাঙি নপৰিব। মনত ৰাখিব, প্ৰতিটো কষ্টই কিবা নহয় কিবা শিক্ষা দি থৈ যায়। সকলো সময়ত এনেকুৱা মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক, যিয়ে আপোনাক সন্মান কৰে, কাৰণ ভালপোৱাতকৈ সন্মান বহুত বেছি মূল্যৱান। জীৱনত যি কৰিব বিচাৰে তাকে কৰক। এইটো নাভাবিব যে মানুহে কি ক'ব, কাৰণ মানুহে তেতিয়াও ক'ব যেতিয়ালৈকে আপুনি একো কৰিব নোৱাৰিব। মানুহৰ লগত কথা কমকৈ ক'ব। চাব, জীৱনৰ আধাখিনি কষ্ট নোহোৱা হৈ গৈছে।
মই এই কথাখিনি কাৰোবাক উদ্দেশ্য কৰি কোৱা নাই। ভাল লাগিছে গতিকে কৈ দিছোঁ। হয়তো কোনোবা নহয় কোনোবা এজনে মোৰ কথাখিনি শুনি অনুভৱ কৰিব আৰু জীৱন সলনি হৈ যাবও পাৰে। গতিকে আজিৰ কথাখিনি যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে এটা শ্বেয়াৰ কৰি দিব। সকলোৱে ভালে থাকক, সকলোৰে ভালে কুশলে থকাৰ কামনাৰে আজিলৈ বাই।